আজি হল মহা অষ্টমী আৰু আমাৰ বাবে আছে আজি মহা অষ্টমী বিশেষ আৰু হেয়ে এতিয়া মানে ৰাতিপুৱা 9 বাজিল আৰু হেয়ে মই এতিয়া গৈ আছো আমিনগাঁও বজাৰখনলৈ মহা অষ্টমী বিশেষটো আমাৰ কাৰণে হেয়ে কিছু অলপ বজাৰ কৰিবলৈ গৈ আছো আপোনালোকৰ বাৰু আজি মহা অষ্টমী উপলক্ষে কেনেকুৱা কাৰ্যসূচী এতিয়া মই আমিনগাঁও আহি পালো আৰু এতিয়া সিধাই গৈ আছো পূজাৰ সামগ্ৰী পোৱা দোকানখনলৈ আজি বিশেষ তেনে কোনো বজাৰ নাই আজি বিশেষকৈ পূজাৰ বজাৰে কৰিম এফালে চাওক আজি যেহেতু মহা অষ্টমী বিশেষ অলপ পূজা দিম বুলি ভাবিছো আৰু হেই অলপ ফলমূল লৈ লৈছো এতিয়া মাটিৰ চাকি বিচাৰি গৈ আছো এতিয়া গৈ আছো মাটিৰ চাকি মানে 108 গছি আজি মাটিৰ চাকি প্ৰজ্বলিত কৰিম মহা অষ্টমী উপলক্ষে আৰু হেয়ে এই 1 লিটাৰ তেল ধৰা মাটিৰ চাকি এটা লৈ লৈছো এটা মোৰ বজাৰ কৰা হৈ গল বেলেগ একো বজাৰ কৰা নাই আজি অকল পূজাৰ বজাৰখিনিহে কৰিছো 108 গছি বন্তি জ্বলোৱাৰ আশা যেহেতু মনত পুহি ৰাখিছো হেয়ে হলিতাও লাগিব অসংখ্য আৰু এতিয়া মানুহজনীয়ে হলিতা প্ৰস্তুত কৰি আছে 108 গছি বন্তি জ্বলাবলৈ বহুত সময়ৰ প্ৰয়োজন লাগিব অলপ সময় যথেষ্টখিনি লাগিব হেয়ে ভাবিছো সেই প্ৰকাণ্ড চাকিটোতে 1 লিটাৰ তেল দিম আৰু এনেকৈ 100 ডাল হলিতা প্ৰস্তুত কৰি লৈছো মানে 108 ডাল হলিতা প্ৰস্তুত কৰি লৈছো এনেদৰে চাকি প্ৰজ্বলিত কৰিম আজি মহা অষ্টমী উপলক্ষে আৰু চাকিটো অলপ সময় তিয়াই ৰাখিছিলো পানীত যাতে বেছি তেল শুহি নলয় আৰু এফালে যদি চাই নৈবদ্য মানে পূজাৰ সামগ্ৰীখিনি সকলোবিলাক প্ৰস্তুত কৰা হৈছে আৰু এতিয়া গৈ আছো পূজা মণ্ডপ এতিয়া দুপৰীয়াৰ 12:30 বাজিল আৰু এতিয়া মানুহজনী মই আমাৰ ধুনু আৰু আমাৰ ঘৰৰ ওচৰৰে বাবু এজন এতিয়া আমি গৈ আছো আমাৰ ঘৰৰ ওচৰত যেটো দুৰ্গা পূজাৰ মণ্ডপ আছে তালৈকে গৈ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে আমাৰ পূজা মণ্ডপটো অৱস্থিত আৰু এইফালে আমাৰ হিয়াৰা মুঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এতিয়া পূজা মণ্ডপ আহি পালো আৰু ইয়াতে দেখিবলৈ পাইছো সকলোৱে ভক্তি ভাবেৰে দুৰ্গা পূজাৰ মণ্ডপটোত আহিছে আৰু সকলোৱে নিজা নিজা মনোকামনা পূৰণৰ অৰ্থে দুৰ্গা মাক সেৱা প্ৰাৰ্থনা কৰি আছে আৰু এইফালে চাকি জ্বলাবলৈ মানুহজনী প্ৰস্তুত আৰু মানুহজনীৰ লগত অহা এই বাবুটো প্ৰস্তুত হৈছে দুটা একেই চাকি ডাঙৰ ডাঙৰ 1 লিটাৰকৈ তেল ধৰে মুঠতে 108 গছি চাকি এটাতে কৰি দিছো অল ইন ওৱান কৰি দিছো আৰু এফালে দুৰ্গা প্ৰতিমাটো খুবেই ধুনীয়া লাগিছে এতিয়া সেৱা প্ৰাৰ্থনা কৰি লও ধূপ ধুনা জ্বলাই লও হেয়ে এতিয়া ধূপ লৈ লৈছো ধূপ প্ৰজ্বলিত কৰিব বিচাৰিছো এফালে মানুহজনী ধুনু আৰু সেই বাবুটো আমাৰ বাহিৰৰ আজি মহা অষ্টমী উপলক্ষে অসংখ্য লোকে চাকি প্ৰজ্বলন কৰিবলৈ আহিছে সকলোৰে নিজা নিজা কিছুমান মনোকামনা আছে মনোবাঞ্ছা আছে আৰু সকলোৱে মনোবাঞ্ছা পূৰণৰ কাৰণে দুৰ্গা মাৰ শ্ৰী চৰণত স্তুতি প্ৰাৰ্থনা কৰিব আজি ইতিমধ্যে বন্তি প্ৰজ্বলন কৰাৰ সেই নিৰ্দিষ্ট সময়টো আহি পালে আৰু সকলোৱে নিজা নিজা বন্তি প্ৰজ্বলিত কৰি সেৱা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আজি মহা অষ্টমী উপলক্ষে দুৰ্গা পূজাৰ মণ্ডপত এক ধুনীয়া পৰিৱেশে বিৰাজ কৰিছে এইফালে যে ঢাক বজাই থকা দেখিবলৈ পাইছে এই ব্যক্তিগৰাকী তেওঁ হৈছে মোৰ দেউতা প্ৰতি বছৰে আমাৰ ইয়াৰ জয়গুৰু সাৰ্বজনীন দুৰ্গা পূজাত তেওঁ এনেদৰে ঢাক বজায় আৰু এতিয়া নিৰ্দিষ্ট সময়ত কুমুৰা বলিও চলিছে আজি মহা অষ্টমী উপলক্ষে মহা অষ্টমী উপলক্ষে এই আছিল পূজা বিশেষ 108 গছি বন্তি ইয়াতে প্ৰজ্বলিত কৰিলো তাৰ লগতে এফালে কুমুৰা বলি হল আৰু মহা অষ্টমী পূজা ইতিমধ্যে শেষ হল আৰু এতিয়া ভোগ প্ৰদান কৰা হ'ব কমিটিৰ ফালৰ পৰা এতিয়া আমি ভোগ খাবৰ কাৰণে ৰেডি হৈ আছো আৰু মোৰ গাঁৱৰ ওচৰৰে ইউটিউবাৰ নামটো কৈ দিয়া বিমল অধিকাৰী গরম দেখো না গরম ওভারটেক করা আমার ইউটিউবারে ওভারটেক করা সামুস আৰু আজি দুৰ্গা পূজা মহা অষ্টমীৰ ভোগ খাই আছে আজিৰ ভিডিঅ'টোত ইমানেই আছিল মহা অষ্টমী উপলক্ষে 108 গছি বন্তি প্ৰজ্বলন কৰা হ'ল আজি খুবেই ভাল লাগিল